নমস্কাৰ ছাৰ বাইদেউসকল। প্ৰতি বছৰৰ দৰে এইবাৰো আমি টেক্স ফৰ্ম এখন ফিল আপ কৰি BA অফিচত জমা দিব লাগিব। আৰু এইবাৰ টেক্স ফৰ্ম যিখন আছে মানে আগৰ যিখন ফৰ্ম আছে সেই ফৰ্মতে ফিল আপ কৰি দিলে হ'ব। আৰু নতুন এখন ফৰ্ম আহিছে সেই ফৰ্মখন ফিল আপ কৰি দিলে হ'ব। কিন্তু নতুন ফৰ্মখন বেছি সহজ, সেইকাৰণে মই নতুন ফৰ্মতে ফিল আপ কেনেকৈ কৰিব লাগে মই অলপ দিবলৈ আপোনালোকক চেষ্টা কৰিম কেনেকৈ ফিল আপ কৰিব লাগে। আৰু এই ফৰ্মখন ফিল আপ কৰিবলৈ হ'লে প্ৰথমতে আমি গোটেই বছৰৰ চেলাৰী ষ্টেটমেণ্টটো লাগিব। প্ৰথমতে ছাৰসকল আহকচোন, এই চেলাৰী ষ্টেটমেণ্টটো কেনেকৈ বনায়। মই এক্সেল ফৰ্মেট এখন বনাইছোঁ, জাষ্ট এইখন আপোনালোকক অলপ দেখুৱাই দিছোঁ। ইয়াত নেম আছে। এই ফৰ্মখনত আপোনালোকে প্ৰথমে চাব, ইয়াত 23/2024 আছে। ইয়াত আপোনালোকৰ নেম লিখিব, ইয়াত আপোনাৰ স্কুলৰ নাম লিখিব। প্ৰথমতে আপোনালোকে এডিট অপশ্যনত ক্লিক কৰি ল'ব, নহ'লে কিন্তু কাম নকৰে। আকৌ নেমৰ ঠাইত নেম লিখিলে এই কীবৰ্ডত আহি গ'ল নেম। ইয়াতে আপুনি নেম কাৰেকশ্যন কৰিব পাৰিব। আপোনাৰ নাম ধৰি লওক, মোৰ নাম দিলে দিব পাৰোঁ, যিকোনো ধৰি লওক কমল লিখি দিলোঁ, KAML কমল লিখি দিলোঁ হ'ল আৰু হৈ গ'ল। স্কুলৰ নাম ইয়াত লিখিব, ইয়াত চাওক স্কুলৰ নাম আহি গ'ল। এনেকৈ লিখিব আৰু তাৰপিছত এই পান নম্বৰৰ ঠাইত আপোনালোকৰ পান নম্বৰটো লিখিব। এই পেন নম্বৰ আহি গ'ল। পান নম্বৰ নহয়, এইটো NPS নাইছে, হ'ব একেই নহয়, একেই কথা। এইটো ফিল আপ কৰিব। তাৰপিছত মূল বস্তুলৈ আহোঁ। ইয়াত দুটা বস্তু আপোনালোকে ফিল আপ কৰিব লাগিব। এই বেচিক পে মানে মাৰ্চ মাহৰ 2023 চনৰ মাৰ্চ মাহ যিটো আমাৰ বেচিক পে আছিলে, সেইটো আপোনালোকে ফিন আছামত গৈ পেলাই ফিন আছামৰ মাৰ্চ মাহৰ চেলাৰী শ্লিপটো উলিয়াই ল'ব। তাতে আপোনালোকে বেচিক পেটো পাই যাব। সেই বেচিক পেটো এই যে আপোনাৰ গ্ৰীণ য'ত আছে তাতে বহুৱাই দিব। ধৰি ল'লোঁ বেচিক পে ধৰি ললোঁ 27,910 টকা মই ধৰি ল'লোঁ। এইটো মই লিখি ল'লোঁ। তাৰপিছত আৰু যেতিয়া আমাৰ জুলাই মাহ 2023 চনতে জুলাই মাহত ইনক্ৰিমেণ্ট লাগিছিলে, গতিকে আমি কি কৰিম, এই জুলাই মাহত আমি ক্লিক কৰিম। ইনক্ৰিমেণ্ট লগাৰ পিছত ঠিক সেই ফিন আছামৰ পৰা আপোনালোকে কৰিব কি, জুলাই মাহৰ 2023 চনৰ চেলাৰী শ্লিপটো উলিয়াই তাত বেচিক পেটো কিমান আছে সেইটো ইয়াত বহুৱাই দিব। ধৰি লওক সেই সময়ত বেচিক পেটো 3% ইনক্ৰিমেণ্ট লগাৰ পিছত হ'লগৈ 28,750 টকা। এইটো হ'ল। হোৱাৰ লগে লগে আপোনালোকৰ বাকী একো চাবই নালাগে, গোটেইখিনি ওলাই আহিব। আপোনালোকৰ বেচিক পে, স্পেচিয়েল পে যিখিনি আছে, য'ত লাগে আৰু এইখিনি আপোনালোকে বহুৱাব। তাৰপিছত গ্ৰ'থ যিটো আছে, এই গ্ৰ'থ চাওক, গ্ৰ'থৰ ঠিক তলত আপোনাৰ গ্ৰীণ হৈ আছে, এইটো আমাৰ টেক্সত লাগিব। এইখিনি লাগে, বাকী নালাগে। এইখিনি বহুৱাৰ লগে লগে টেক্সৰ কাম সহজতে হৈ যাব। এতিয়া আমি বেক কৰি টেক্স ফৰ্মখন ফিল আপ কেনেকৈ কৰিম তালৈ আমি গুচি আহোঁ। এইখন হ'ল নিউ টেক্স ফৰ্ম, আপোনালোকে চাইছে। ইয়াতে মই গ্ৰীণ কৰি ৰাখিছোঁ, মানে আপোনাৰ সেই গ্ৰীণ যে দিয়া আছিল চেলাৰী ষ্টেটমেণ্ট, সেইটো ইয়াত বহাম। আচ্ছা, ইয়াত অলৰেডি বহু আছে। চাওক এই ফৰ্মখন কেনেকৈ ফিল আপ কৰিবলৈ, বাকীখিনি আপোনালোকে পাৰিবই। নেম অফ এমপ্লয়ী এইখিনি আপোনাৰ চালেই গাব। জাষ্ট আমি এই যে পাৰ্টিকুলাৰ যিটো আছে, এই পাৰ্টিকুলাৰ্ছৰ এইফালে চাওক এমাউণ্ট আছে, এমাউণ্টৰ এইফালে চাওক 1ত দিয়া, চিৰিয়েল নম্বৰ 1ত দিয়া আছে। গ্ৰছ চেলাৰী ইনক্লুডিং এৰিয়া, অভাৰটাইম, কম্পেনচেটৰী এলাউন্সেঞ্চ এইখিনি দিয়া আছে এটচেট্ৰা। ইয়াত আপোনালোকৰ গ্ৰছ এৰিয়া চেৰিয়া যিখিনি আছে গোটেইখিনি লগাই আপোনালোকৰ টোটেল কিমান হ'ল, গ্ৰছটো কিমান হ'ল, গ্ৰছটো ইয়াত বহুৱাব। চাওক এই চেলাৰী শ্লিপত চাওক ইয়াত দিয়া আছে 5,24,805 টকা। ইয়াতে আমি লিখি দিলোঁ, ধৰি লওক 5 লাখ, ধৰি ইয়াত লিখাই আছে, লিখি দিছোঁ 5,24,805 টকা। চব মিলিছেনে? 5,24,805 টকা লিখিলোঁ, ক্লিক কৰি দিলোঁ। তাৰপিছত আমি কৰিম কি, 2 নম্বৰত চাওক কি কৈছে, লেছ ষ্টেণ্ডাৰ্ড ডিডাকশ্যন 50,000। এই যে টোটেল আমাৰ গ্ৰ'থ যিটো আছে, গ্ৰ'ছৰ পৰা আমি এই 50,000 যিটো আছে আমি এইটো মাইনাছ কৰি দিম। এইটো অট'ত আছে, এইটো আৰু চুব নালাগে, অট'মেটিক মাইনাছ হ'ব। মাইনাছ হোৱাৰ পৰা চাওক আমাৰ এইটো আহিল 4,74,805 টকা। বাকী এইখিনি আপোনাৰ ভৰাব নোৱাৰে, যিহেতু আমি NPSৰ মানুহখিনি টেক্সত নপৰে, প্ৰায়খিনি মানুহ নপৰে কোনেও।
তাৰপিছত চাওক ইয়াত কি কৈছে 6 নম্বৰ আহি যাওঁ 6 নম্বৰত আছে 3 + 5 মানে এই 3 আৰু এই 5 দুটা প্লাস কৰাৰ পিছত আমাৰ টোটাল কিমান হয়গে এইটো 6 3 প্লাস কৰা এইটো আহিব এই এমাউন্টটো ইয়াত নামি আহিব তাৰপিছত আহক এই যে আমাৰ টোটাল এমাউন্ট আছে এইটোক আমি ইনকাম ট্যাক্স ক্যালকুলেশন কৰিম ইয়াত আছে এই বাকিখিনি আমাৰ এইখিনি ফিল আপ কৰা দৰকাৰ নাই আমাৰ নালাগে এইখিনি এতিয়া হক আমি ট্যাক্স দিব লাগিব ধৰি লওক 4,74,805 টকা কিন্তু ইয়াত এটা কথা হ'ল কি এইখিনি যে টকা আছে এইখিনি 3 লাখ টকা আমাক ট্যাক্স দিব নালাগে অৰ্থাৎ এইখিনি টকাৰ পৰা এসাক আপ টু रुपीस 3 মানে 3 লাখ ট্যাক্স দিব নালাগে অৰ্থাৎ নীল এইখিনি এই নীল যিখিনি এইখিনি এমাউন্ট 3 লাখ যেটো এমাউন্ট আছে এইটোৰ পৰা আমি মাইনাস কৰি দিম এইটো অটোমেটিক আহি যায় জাস্ট আমি বুজাবৰ কাৰণে দিছে বাকি আপোনালোকে সুবই নালাগে আপোনালোকে জাস্ট এই বেসিকৰ এমাউন্টটো বহাই দিব আৰু একো সুব নালাগে অকল এনপিএছৰ মানুহখিনিৰ কাৰণে কৈছে দে জিপিএফৰ মানুহখিনি এই ফৰ্মখন সোনকালে ফিল আপ কৰিব কাৰণ এটা খেলিমেলি আছে অলপ জিপিএফৰ মানুহখিনি বহুত কিবা কিবি হেতৰ আছে গতি এনপিএছৰ কাৰণে সহজ হ'ব মানে সেইকাৰণে এনপিএছৰ মানুহখিনিৰ কাৰণে মই এইটো দি দিছো আচ্ছা পিছত আহিল এইখিনি আমি কৰিলো তাৰ পিছত 3 লাখৰ ওপৰত হলে অৰ্থাৎ 3 লাখ মাইনাস হৈ গল আমাৰ হোৱাৰ পিছত যেটো এমাউন্ট আমাৰ থাকিল সেই এমাউন্টত 5% ট্যাক্স আহিব আমাৰ যিমান থাকিল হেতু ইয়াত আছে মই ইয়াত শো নকৰে দেখলে আপোনাৰ গম পাব ইয়াত এমাউন্ট আমাৰ কিমান হ'ব এই সাক আহি গলে এমাউন্ট ইমান গতিকে এটো আমি শো নকৰো এটো আমি হেৰি কৰি দিও নাইকিয়া কৰি দিলো এইটো এমাউন্টৰ 5% হলে আমি ট্যাক্স দিব লাগিব 8,740 টকা 25 পইচা গতে এই যে যেটো এমাউন্ট আছে এইটো টাইমত আমি ট্যাক্স কিয় দিব নালাগে ইয়াত সাক আমাৰ আমি 10 নম্বৰ কলমত চাম রিবেট মানে আমাক ৰেহাই দিছে 2,50,000 সরি 2,50,000 নহয় 25,000 টকা 25,000 টকা আমাক রিবেট হিচাপে ৰেহাই দিছে আমাৰ যদি ইয়াত 25,000 হৈ যায় ইয়াত যদি আমাৰ 25,000 হয় 5% তথাপি আমি ট্যাক্স দিব নালাগে আৰু এটা তলত কথা কৈছে যদি আমাৰ যেটো টোটাল ইনকাম আমাৰ কিমান আছিল ইয়াত আছিল 5,24,805 টকা এই টোটাল ইনকামটো যদি আমাৰ এটা দি আছে টোটাল ইনকামটো আমাৰ যদি whose total income does not excess 7 lakhs মানে 7 লাখৰ ওপৰত যদি নহয় তেতিয়াহে আমি এই 25,000 টকা ৰেহাই পাম আমাৰ টোটাল গ্ৰছি নহয়গে 7 লাখ টকা গতিকে আমি কোনো ট্যাক্সত নপৰো এটা 100% কনফার্ম আমাৰ কাৰণে সহজ হয় সেইকাৰণে গতিকে আমি লাষ্টত লিখি দিলো নীল ইয়াত নীল বুলি লিখি দিছো গতিকে ইমান টেনচনৰ দৰকাৰ নাই আপোনালোকে এটা সহজতে ফিল আপ কৰিব পাৰিব ইয়াত আপোনালোকে নিজৰ সিগনেচাৰটো কৰিব ইয়াত বিও বাইদেউ বা স্যাৰ যোনে নহক সিগনেচাৰ কৰিব কিন্তু ইয়াত এটা বস্তু আপোনালোকে নিজে নিজে ফিল আপ কৰিব বিওৰ নাম আমাৰতো এডুকেশন ব্লক কোঠাই দিলি লিখিলো মোবাইল নম্বৰ দিব আৰু আমাৰ বিও ব্লকৰ যেটো টাৰ্ন নম্বৰ আছে টাৰ্ন নম্বৰটো দি দিব এইখিনি ফিল আপ কৰাৰ পিছত দুইটা ফৰ্ম সহি কৰি বলে ব্লক অফিচত জমা দি দিলে হ'ল আৰু স্যালারি স্টেটমেন্ট ফর্ম এখন কেনেকৈ অকলটো এইখিনি বুজিলে নহব যেহেতু আপোনালোকে মোবাইলত এটো বনাব গতিকে মোবাইলৰ পৰা পিডিএফ লৈ কনভাৰ্ট কৰি সেইখন প্ৰিন্ট কৰি পেলাই অফিচত 3 কপি টেক্স ফৰ্ম 3খন আৰু স্যালারি স্টেটমেন্ট 3খন টোটাল 3টা কপি জমা দিব লাগিব দুখন স্যালারি স্টেটমেন্ট আৰু টেক্স এখন ফৰ্ম এনেকে দুখন কে 3টা কপি প্লে আপোনালোকে ব্লকত জমা দিব এতিয়া আমি আহো এই টেক্স ফৰ্ম কেনেকৈ আমি পিডিএফ লৈ কনভাৰ্ট কৰিম এতিয়া হক এই ডব্লিউপিএস অফিস যেটো আছে স্যালারি স্টেটমেন্ট আপোনালোকে ডব্লিউপিএস অফিসত খুলিব ইয়াত ভাল এই এক্সেলত খুলিব এই স্যালারি স্টেটমেন্ট আমাৰ আছে ইয়াতে আমি ক্লিক কৰিলো আপোনালোকক আমি গ্ৰুপত দি দিম তাৰ পৰা লব পাৰিব তাৰ পিছত একদম তলত আপোনালোকৰ এই তলত 4টা ডট আছে এই 4টা ডট ক্লিক কৰিলো তাৰ পিছত আমি ফাইল অপচনত গলো গৈ প্ৰথম আপোনালোকে প্ৰিন্ট অপচনত যাব এনেকৈ ফাইল অপচন সেভ এজ এক্সপোৰ্ট টু পিডিএফ এনেকৈ এইবিলাক না যাব
প্ৰথম আপোনালোকে প্ৰিণ্ট অপশ্যনত যাব। প্ৰিণ্ট অপশ্যনত গৈ পেলাই প্ৰথমতে আপোনালোকে পেজটো ছেটআপ কৰিব। পেজটো ইয়াত লেণ্ডস্কেপ দিব, যিহেতু ফৰ্মখন লেণ্ডস্কেপত বনোৱা হৈছে। তাৰপিছত ফিট শ্বীট অন পেজ এটা পেজত আৰু নৰ্মেল মাৰ্জিন মই দিছোঁ। তাৰপিছত প্ৰিভিউত গৈ চাই লওক ধুনীয়াকৈ আহি গৈছে, এখন পেজতে আহিব। আচ্ছা, এতিয়া আমি বেক কৰি পেলাই কনভাৰ্ট কেনেকৈ কৰিবলৈ PDF তাত যাম। আকৌ চাইটত ক্লিক কৰিলোঁ, এক্সপৰ্ট PDFত ক্লিক কৰিলোঁ, বেছিক অপশ্যনত ক্লিক কৰিলোঁ। এই ৰিমুভ পেজ লগত ক্লিক নকৰিব, বেছিক অপশ্যনত ক্লিক কৰিব। তাৰপৰা এক্সপৰ্ট PDF চেলাৰী ষ্টেটমেণ্ট 2023-22 এইটো নাম এটা দি দিলোঁ, ধৰি লওক টি দি দিলোঁ, টি এটা নাম দিলোঁ। এক্সপৰ্ট হৈ গ'ল। এতিয়া চাওক ওপৰত লিখা আছে ভিউ নাও। এতিয়া আমি চাব পাৰিম হৈছে নে নাই। চাওক ধুনীয়াকৈ আহি গ'ল। ঠিক আছে, এতিয়া নেক্সট আমি যাওঁ চেলাৰী ষ্টেটমেণ্টটো PDF কেনেকৈ কনভাৰ্ট কৰিলে সেইটো আমি গম পালোঁ। এতিয়া আমি যাম আমাৰ যিটো ফৰ্ম আছে টেক্সট ফৰ্ম, সেইটো কেনেকৈ আমি PDF কনভাৰ্ট কৰিম। আপোনালোকে সদায় মানে এটা চিন্তা কৰিব যে টেক্সট ফৰ্মখন গুগল শ্বীটত খুলিব, তাত ধুনীয়াকৈ আহে। এতিয়া ধৰি লওক মই এই গুগল শ্বীটত গ'লোঁ। গুগল শ্বীটত গৈ এই টেক্সট ফৰ্মত নিউ টেক্সট ফৰ্ম যিখন ইয়াতে মই ক্লিক কৰিলোঁ। তাৰপিছত একদম ওপৰৰ কৰ্নাৰত ৰাইট কৰ্নাৰত আপোনালোকে 3 ডট দেখা পাইছে, তাতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে চাওক বহুত অপশ্যন আহে, ফাইণ্ড এণ্ড ৰিপ্লেচ, ডাটা ভেলিডেশ্যন, নেম, ৰেঞ্জেছ, শ্বেয়াৰ এণ্ড এক্সপৰ্ট, তাতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে প্ৰিণ্ট অপশ্যনত গৈ চাই লওক, আপোনালোকৰ পেজটো ছেটিং কৰি লওক। প্ৰিণ্ট অপশ্যনত গৈ পেলাই আপোনালোকে কৰিব কি এই পেপাৰ্ছ আছে তাতে ক্লিক কৰিব। পেপাৰ্ছ এই লেটাৰত ক্লিক কৰিলোঁ, চাব ওলাই আহিল A4ত ক্লিক কৰিলোঁ। পেজটো মানে A4 চাইজত ভাল হয়। তাৰপিছত এই PDF এই কনভাৰ্ট ইয়াত কৰিলে PDF কনভাৰ্ট হৈ যাব। এই যে আপোনাৰ চাৰ্কুলৰ নিচিনা মাজত PDF লিখা আছে, কাৰ্চেন দি আছে, তলফালে PDFৰ এই চাৰ্কুলত আমি ক্লিক কৰিলোঁ। এতিয়া কনভাৰ্ট হৈ যাব। এটা নাম এটা দি দিলোঁ, এইটো TT দি দিওঁ ন, TT দিলোঁ, ছেভত ক্লিক কৰিলোঁ। ইয়াত চাওঁ PDF কনভাৰ্ট হৈ গ'ল। এইটো আমি চাব পাৰিমগৈ। ফাইল মেনুত যাম, ডকুমেণ্টত যাম, ইয়াৰ চাওক TT আহি গ'ল। এই চাওক ধুনীয়াকৈ ফৰ্মখন আহি গৈছে। এতিয়া আপোনালোকে ইয়াত নিজৰ চহী কৰিব, প্ৰিণ্ট কৰিব আৰু অফিচত জমা দি দিব। টেক্সট ফৰ্ম আৰু চেলাৰী ষ্টেটমেণ্ট 3 কপি জমা দিব। মানে টেক্সট ষ্টেটমেণ্ট ফৰ্ম আৰু লগতে চেলাৰী ষ্টেটমেণ্ট এই দুখন মিলি এটা কপি, এনেকুৱা কপি 3খন জমা দিব লাগিব ব্লকত। থেংক ইউ ছাৰসকল।